গতিকে তিনি লোক তুমি সম নাহি পাপ হাৰি ইজানি গোবিন্দ মুখ যেন যোৱাই কৰিওক তোৱা পাৱে কৰোঁ গোৱাই ৰাম তোৱা পাৱে কৰোঁ কেৱল পিংকু আৰু চুটিয়ে আঁঠুলৈ খালোৱা মাঘ মাহৰ 20 তাৰিখ এই পবিত্ৰ দিনত পবিত্ৰ ক্ষণত আমাৰ বালিতাৰাৰ স্বগৃহত অনুষ্ঠিত হোৱা ব্ৰহ্ম বিবাহৰ জৰিয়তে আমাৰ লক্ষ্মীসম কন্যা শ্ৰুতি আইতিক যথাসাধ্যে আলংকৃত কৰি সজাই পৰাই তোলা হৈছে এই কন্যাৰ পাত্ৰ হিচাপে বিষ্ণুস্বৰূপ বৰ হিচাপে আমাৰ নিকটৱৰ্তী গাঁও চকাইবাৰী নিবাসী শ্ৰীযুত বাবুল বৰ্মন বা আৰু শ্ৰীযুতা দময়ন্তী আইগৰাকীৰ গুণৱান পুত্ৰ শ্ৰীমান পিংকু বৰ্মন উপাস ৰাইজ জ্ঞাতি ভকত বৈৰহৰ সাক্ষাতত ব্ৰহ্মবিবাহ কথাৰে আমাৰ কন্যাক সম্প্ৰদান কৰি লগাই দিয়ে আই ককালে উৰুলি দিয়ে মই নাই আউট সিহঁতৰ ভাষাত ক'ব লাগিব নহ'লে বেছি নাপায় পিছত সেই এলবাম চাব আমাক নাচায় পবিত্ৰ তোমাকো গুৰুলে দিয়ক আমি ক'ব লাগিব নাই কিয় এইবাৰ কওক ওম অঘোৰ চক্ষু অপতগ্নি এদি শিৱাম সুমন্যু সুবৰ্ষা বীৰৰ্ষু সংনু ভৱ দ্বিপদেশম চতুষ্পদে হে কল্যাণীয়া তোমাৰ দুচকুত থকা পতিঘাতিনী পশুঘাতিনী সং নাইকিয়া হওক তুমি স্বামীৰ কল্যাণকামী হোৱা তুমি বীৰ প্ৰসৱিনী হোৱা তোমাৰ শৰীৰৰ ৰূপ লাৱণ্য বৃদ্ধি পাওক তোমাৰ আৰু তোমাৰ স্বামীৰ পৰিয়ালবৰ্গৰ সকলোৰে কল্যাণ হওক 21 পুৰুষৰ আশীৰ্বাদ শিৰত বৰ্ষণ হওক প্ৰমাদেৰি অপ্ৰমাদী হ'বলৈ ভগৱন্তই তোমাৰ হৃদয়ত থাকি জীৱন বাটৰ সহায় হ'ব কৃষ্ণ হৰি হোৱা না কইনাই দেউতাক সেৱা কৰি আকৌ দৰা কাষত আহিব আশীৰ্বাদ হৰি হোৱা না সাধন কৰে কাৰণে ছোৱালীৰ নাম দুহিতা জোৰণত কালি সেউতা বালি দিয়া নাই জানো এইখন তোমাৰ বালিতাৰাৰ ঘৰ আৰু সিফালে এইখন তোমাৰ স্বামী চতাইবাৰীৰ পিংকুৰ ঘৰ দুখন ঘৰে নে নহয় সেইকাৰণে সংস্কৃতক এই জোৰণৰ দিনটো কি বুলি কয় সীমান্ত নয়ন আমি তেল চিৰণি বুলি কওঁ জোৰণ বুলি কওঁ অৰ্থাৎ আজি ৰাজালিটো হ'ল কাৰ নামত সেন্দুৰ লৈছা স্বামীৰ নামত তেজ কেনেকুৱা ৰঙা সেইকাৰণে সেন্দুৰখিনি তেজৰ প্ৰতীক পাইছা বুজি আজি যেনেকৈ কাপোৰ পিন্ধি আহিছেগৈ সেনেকৈ তুমি শিক্ষয়িত্ৰী মেখেলা চাদৰ পিন্ধি যাবা তুমি পুলিচত কাম কৰা পুৰুষৰ দৰে পিন্ধিবা তুমি ডক্টৰ বা নাৰ্ছ এপ্ৰন পিন্ধিবা যি কাপোৰেই নিপিন্ধিবা লাজ ঢাকি পিন্ধিবা আবুৰ হৈ পিন্ধিবা কাপোৰৰ কাৰণে যাতে তোমাক কোনো নুজুকাই সেই কথাষাৰকে বেদত লিখা আছে আমি বুজাই দিওঁ কিন্তু মাৰ্জিত হৈ পিন্ধিবা যদি বুব নোৱাৰা কষ্ট উপাৰ্জিত ধনেৰে কিনি পেলাই পৰিধান কৰি দিবা দেই এতিয়া দৰাই কইনাক কোৱা কিয় কাপোৰ পিন্ধিছে কইনা পেলাই চাই ওম জৰাংগস্য পৰিধৎস ৱাসু ভাবা কৃষ্টি নাম অভি ষষ্ঠী পাব স্বতন্ত্ৰ জীৱ শৰদ শতম সুবৰ্ষা লৈংস পুত্ৰ নানু চাংবায়া পৰিধৎস ৱাস কইনাই বুজিব কয় হে আয়ুষ্মতী বস্ত্ৰ পৰিধান কৰা বস্ত্ৰৰ দ্বাৰা মনোহাৰিণী হোৱা শতবৰ্ষ দীৰ্ঘায়ু হোৱা যিসকল শিপিনীয়ে অতি কষ্টে সূতা কাটি দিগবাণী দি এই উত্তম সৌম বস্ত্ৰ তৈয়াৰ কৰি কইনাৰ সাজত তোমাক সজাই পৰাই
সমাজৰ মাজলৈ ভকত ভাগৱতৰ আগলৈ আনয়ন কৰিলে সেইসকলৰ আদৰ্শৰে অদূৰ ভৱিষ্যতে এনেদৰে বস্ত্ৰ তৈয়াৰ কৰি অথবা কষ্ট উপাৰ্জিত ধনেৰে বস্ত্ৰ ক্ৰয় কৰি নিজে পৰিধান কৰিবা আৰু আনকো পৰিধান কৰাবা। ভগৱন্তই আমাৰ দুয়োৰে হৃদয় একে কৰক, আমাৰ জীৱন মধুময় আৰু মংগলময় হওক। হাতখন এৰি এটা নিষেধাজ্ঞা ক'ম। আজি যিযোৰ কাপোৰেৰে বিয়াৰ সাজত তুমি ওলাই আহিছে সেইযোৰ কাপোৰ কাকো নিদিবা, হয় নিজে পিন্ধি হয়নে? কাৰো লগত কাপোৰ সলনি নকৰিবা। ল'ৰাই ভাই ককাই দাদা বন্ধু কাৰো লগত বিয়াৰ পইচাৰ পৰা কাপোৰ সলনি কৰা বেদৰ নিৰ্দেশ নাই, হয়নে? কিয় কৰিলে বাৰু? বিজ্ঞানসন্মত কথা। কাপোৰৰ জৰিয়তেও বেমাৰ আহিব পাৰে। মই এতিয়া মেডিকেলৰ মানুহ, পিংকুৰ এপেণ্ডিক্স অপাৰেশ্যন হ'ব, তোমাৰ এই কাপোৰে নকৰা, আমাৰ হাইজিন কাপোৰ তোমাক পিন্ধিব পাইছানে? বুজি তুমি ঘৰৰ পৰা পিন্ধি যোৱা কাপোৰতো বীজাণু থাকিব হ'ল। গতিকে আজিৰ পৰা তাৰ পিছৰ নিষেধাজ্ঞা, ভিজা কাপোৰেৰে একো কাম নকৰিবা, কাৰণ ভিজা কাপোৰেৰে কৰিলেই ডাৰ্মাটলজিকেল এলাৰ্জিৰ বেমাৰ হয় হ'ল। তাৰ পিছৰ কাম, কঁকালৰ তলৰ কাপোৰ তলেৰে পিন্ধিবা, ওপৰৰ কাপোৰ ওপৰে পিন্ধিবা। মানিলে ধান, নামানিলে পতান। যদি তাৰ উল্টাটো কৰা, পিতৃৰ মূৰত, মাতৃৰ মূৰত, গুৰুৰ মূৰত, ভগৱন্তৰ মূৰত চৰণৰে আঘাত কৰাৰ নিচিনা অপৰাধ হয়। পাইছা বুজি? তোমালোকৰ ঘৰত য'ত নামঘৰ থাকিব, নামঘৰৰ সন্মুখত কোনো চুটি দীঘল মই নাজানো, ভিতৰত পিন্ধা বাহিৰত পিন্ধা নাজানো, কোনো কাপোৰ নামঘৰৰ সন্মুখত নিমেলিবা। আজি যিহেতু বিয়া হ'ল, বেলেগৰ মেলি থোৱা কাপোৰৰ তলেদি পাৰ নহ'বা। এনেকুৱা কিছুমান বীজাণু আছে 5 ফুট দূৰৰ পৰাই তোমাক এটাক কৰিব। পাইছা বুজি? চকুৰে দেখাত বীজাণুৱে বেছি পৃথিৱীত বহুত দূৰৰ পৰাও গ্ৰহণ কৰে। য'তেই যাবা এখন বিচনা চাদৰ গাৰুৱাৰ লগত টাৱেল লৈ যাবা। কিয় কাৰণে? বহুৱে মুখখন গোজা মাৰি শুৱে, উশাহ নিশাহবিলাক লাগি থাকে, উশাহ নিশাহতো বহুত বেমাৰ থাকে, আজিকালি বহুত বাঢ়িছে। পাইছে বুজি? এইখিনি কৈছে। গতিকে বিজ্ঞানসন্মত কথা। আমাৰ সনাতন হিন্দু ধৰ্মৰ নীতিবোৰেই বিজ্ঞানসন্মত। আমি যেতিয়া নামঘৰৰ ভিতৰত সোমাই পেলাই কি কৰিছিলোঁ? হাত ধুই পেলাই সেই চাকি গছ মাইকী মানুহে ৰাখিছিল, হয়নে? তাত কি কৰিলে? মাইকী মানুহ অপবিত্ৰ। যিজন মানুহে কৈছিল সেইজন মানুহক মাকে জন্ম দিছিল নে নাই? পিংকু, যদি মাটি ফুটি ওলালোহেঁতেন তোমাৰ দেউতাক কেঁচু হ'লেহেঁতেন, মই কুমটি হ'লো। আৰু গছত লাগিলে চুটি দেউতাক আম হ'লেহেঁতেন, মই কঁঠাল হ'লেহেঁতেন। গছতো লগা নাই, মাটি ফুটি ওলোৱা। মাতৃজাতিক অপমান কৰিব নাপায়। আৰু এজনে নতুনকৈ কৈছে বিধৱা মহিলাই মাংগলিক কাৰ্যত ভাগ নল'ব। মোৰ মৃত্যু হ'ল, মোৰ ল'ৰাৰ বিয়াৰ দিনাখন কি শ্ৰীমতী কি নদীত জাপ দিব? হয় নাই? নাপায়, হয় নাই? কোন সদবা কোন বিধৱা মাতৃজাতিক হেঁচা মাৰি কথা ক'লে বিৰাট পাপ হয়। ব্ৰহ্মাই কি কৈছে জানে? মোৰ পূজাই নালাগে, জন্ম দিয়া পিতৃ মাতৃক যদি সেৱা কৰে মোৰ পূজা কৰা হৈ গ'ল। সেইকাৰণে ব্ৰহ্মাৰ মন্ত্ৰও নাই, পূজাও নাই। এতিয়া প্ৰথম কাম তোমালোক দুটা, ৰাতিপুৱাই গা পা ধুই উঠি প্ৰথম মা দেউতাক সেৱা, তাৰপিছত ঈশ্বৰ। কৃষ্ণৰ কাৰণে মোৰ তাত প্ৰথম, সিফালে পিছত। প্ৰথম মা দেউতা। যদি আইতা বোলে আছে, বেমাৰ হৈ পৰি আছে, ভালকৈ গৈছে, উঠিব নাই, তাতেই সেৱা কৰিব। ভাল বুজি? প্ৰথম পিতৃ মাতৃ, তাৰপিছত সিফালে। এতিয়া পিংকুই সোঁহাতখন কইনাৰ মূৰত এনেকৈ লগাই। এয়া অস্মান দেই। অস্মা মানে শিল, আৰোহণ মানে উঠা। শিলৰ দৰে ধীৰ স্থিৰ হ'ব কৈছে, পতা গুটিত উঠিব কোৱা নাই। তাকে বুজি নাপায় এসময়ত আমাৰ কৰ্মকাণ্ডী সমাজত কি কৈছিল? পতাখনৰ যে গুটিটো মছলা পিহে যায়, সেইটোৰ ওপৰত কইনাক ভৰি দিব দিছিল। আজি চুটিয়ে ভৰি দি দিলে পিংকুৰ কামতে। মই চুটিক শিকাইছিলোঁ, চুটি পঢ়া স্কুলখনৰ মই প্ৰধান শিক্ষক আছিলোঁ। মই এসপ্তাহ পিছত যদি তোমালোকৰ তাত যাম, কাৰেণ্ট নাই, মিক্সি চলা নাই, সেই যিটো ভৰিত শিলগুটিত ভৰিছিল সেইটোত যেতিয়া পিহিব, চুটিয়ে মনে মনে ভাবি থাকোঁ ইয়াৰ প্ৰতিতে মই ভৰি দিছিলোঁ, কেনেকুৱা লাগিব? চাটনিখিনি ছাৰক দিম নে নিদিম? ভাবত আহিব নাই? নুবুজি পেলাই কৈছিল সেই পটাগুটিত ভৰি দিব দিয়া নাছিল। এতিয়া মন্ত্ৰটোত কি কৈছে? কইনাৰ ফালে চাই পেলাই কয়, ওম ইমম আৰোহ অস্মানম অস্মেব টং স্থিৰাবব প্ৰীতন্নত ৱাধস্যহ। এতিয়া কইনাই বুজাকে কয়, হে আয়ুষ্মতী, তুমি শিলৰ নিচিনা ধীৰ স্থিৰ হোৱা। শিল এটি যেনেদৰে ধীৰে ধীৰে ক্ষয় গৈ মসৃণ হয়, তুমিও তেনেদৰে মনৰ চঞ্চলতা, মানসিক চঞ্চলতা, চিত্তৰ চঞ্চলতা নাশ কৰি লগতে গৰ্ব অহংকাৰ অহমিকা ভাৱ ত্যাগ কৰি তুমি স্থিৰমতী হোৱা, সহ্য ধৈৰ্য অধিকাৰী হোৱা। ভগৱন্তই তোমাক মোৰ লগলৈ আনা। হৰি ব'লা আৰু কোৱা, হে স্মৃতি, ভগৱন্তই তোমাৰ সকলো শত্ৰুক পৰাজয় কৰিবলৈ মোক শক্তি দিয়ে।
হাতখন গুচাই এতিয়া কি ক'লে মন্ত্ৰটোত সহ্য আৰু ধৈৰ্য দেই টলাৰেঞ্চ এণ্ড পেচেণ্ট সহ্য আৰু ধৈৰ্য জীৱনৰ মিত্ৰ শত্ৰু কোনকেইটা গৰ্ব অহংকাৰ হয় নাই অহমিকা ভাৱ এডামেণ্টেশ্যন অকৰামী হয় নাই এইকেইটা হ'ল শত্ৰু আৰু কেতিয়াবা যদি পাহাৰীয়া কাষত খোবন খাটাত ফুৰিবলৈকে যোৱা হয় নাই তাত গোল গোল শিলগুটি পাবা শিলগুটি এটাক যদি পিংকুই সোধে তোৰ বয়স কিমান সি ক'ব 2000 মান হৈছে কিয় তুমি গোল হ'লা বোলে মই খুন্দা খাওঁতে খাওঁতে গোল হৈ গ'লো হয় নাই এইকেইটা শিলগুটি কম নহয় খুন্দা খাওঁতে খাওঁতে এই আজিৰ অৱস্থা পাইছে ডেকা কালত কিমান ৰাফ আছিল মানুহটো ভয়ে কৰিছিল ভিত কৰিলে বুলি ক'লেতো কাষেদি নাযায় তাৰমানে কাৰণ ষ্ট্ৰিক মস্ত হয় নে আজি পলিচ হৈছে নাই ঠিক সেনেকৈ তোমালোকক সময়ে পলিচ কৰিব তোমালোকৰ ৰাফনেছ কৰিব চিৰিজ পেপাৰ মানে না আমাৰ কাঠত তুমি ক'লা দাদা আজি খুৰা আজি মই আপোনালোকৰ তাত থাকিম মই নাই চাবি দিলোঁ আৰু তুমি দেখিছা কাৰেণ্ট ঠিকে আছে কিন্তু চুইচ দিছা লাইট জ্বলা নাই এবাৰ তুমি গৈ দেখিছা MCPৰ খুলি চালা ফিউজাৰডাল নাই আকৌ লগাই দিওঁতে জ্বলিব এতিয়া মই কানেকশ্যন দিছোঁ ৰাতিপুৱাৰ পৰা যদি ছুটিৰ আগত কোনোবাই কয় কাক ললি পিংকুৰ আগত যদি কয় আৰু বেলেগ নাপালে নেকি দুইটাৰ মাথা নষ্ট হ'ব পইচা বুজি এতিয়া তুমি কানেকশ্যন মন্ত্ৰটো কোৱা মোৰ ফালে নহয় বাছত কি লিখা থাকে নিজৰ হেৰিত নজৰ দি কনে নকয় এইফালে চোৱা যে এতিয়া কোৱা ওম মম ব্ৰতে তে ব্ৰতম মম চিত্তং মনুচিত্তং তে অস্তু মম ৱাচ মে কমনা যু শস্য প্ৰজাপতি স্থানী যুক্ত মধ্যম হে আয়ুষ্মতী তোমাৰ যি হৃদয় তাৰ অধিকাৰী হ'বলৈ ভগৱন্তই মোক নিযুক্ত কৰক আৰু মোৰ যি হৃদয় তাৰ অধিকাৰী হ'বলৈ ভগৱন্তই তোমাকো নিযুক্ত কৰক আও হৰি আও হৈছে হাতখন গুচাই দিয়ে এতিয়া মাজনী কৈছোঁ কি বুলি আশীৰ্বাদ দিলে দেউতাই চন্দ্ৰৰ মানত ৰোহিণী নলৰ মানত দময়ন্তী নাৰায়ণৰ মানত লক্ষ্মী 3টা উদাহৰণ দিছে আৰু পৃথিৱীত ইয়াতকৈ ধুনীয়া উদাহৰণ নাই দক্ষ প্ৰজাপতিৰ 28জনী ছোৱালী ডাঙৰজনী শিৱ বিয়া ক'লে নাম হ'ল সতী হয়নে তাৰ তলৰ 27জনী নক্ষত্ৰ কাৰ ঘৈণীয়েক চন্দ্ৰৰ অশ্বিনী ভৰণী কৃতিকা ডাঙৰ ৰোহিণী 4 নম্বৰ আৰু ৰোহিণীতকৈ 23জনী ভনীয়েক আছে কোন আৰু চন্দ্ৰ এদিন বেয়া কাম এটা কৰিলে বৃহস্পতিৰ লগত তৰ্কাতৰ্কি হ'ল আৰু বৃহস্পতিয়ে অভিশাপ দিলে মোৰ শিষ্য হৈ মোৰ লগত কাজিয়া কৰিছা তুমি ভ্ৰষ্ট হ'বা আৰু তেতিয়া চন্দ্ৰই যেনে ক'লে মই যদি ভ্ৰষ্ট হওঁ আপুনিও কষ্ট পাব আৰু বেলেগ কি কাম বেয়া কাম ক'লে গুৰু পত্নীকেই গুৰু মাতৃৰ লগত তুলনা কৰে জানে গুৰু পত্নীকেই কিডনেপ কৰি লৈ গ'ল আৰু কিডনেপ কৰি এবছৰ পিছত 3rd% ছিংগল নাম্বাৰ নাৰ্ছিং কৰিলে ইমান নাৰ্ছিং কৰিলে চন্দ্ৰই হেৰুৱা যৌৱন আকৌ ঘূৰাই পালে আচলতে যত্ন কেতিয়াবা যদি এওঁৰ অৰ্থনৈতিক ব্যাঘাত জন্মে শাৰীৰিক ব্যাঘাত জন্মে হয় নাই তেতিয়া কিন্তু তুমি এনেকুৱা পৰিচৰ্যা কৰিব লাগিব যাতে আগৰ মানুহটো হয় আকৌ ঘূৰি আহে পাইছে বুলি যিখিনি জন্ম দিয়া মাকে কৰিব নোৱাৰে সেই পৰ্যন্ত কৰিব পাৰে তেওঁৰ ধৰ্মপত্নী সেইকাৰণে কি আছে চন্দ্ৰৰ মানত ৰোহিণী নলৰ মানত দময়ন্তী মতা মানুহ নষ্ট যায় 2টা কাৰণত কি কাৰণত জানা যদি তেওঁ ব্লেক মানি আৰ্নাৰ হৈ যায় টেবুলৰ ওপৰৰ ঠাইত যেতিয়া টেবুলৰ তলেদি হাত পাঙে ভৰাব ধৰে হ'ল 2 নম্বৰ বেয়া কামটো হ'ল জুৱা খেলা গেমলাৰ হয় নাই গতিকে এই 2টা কাম কৰিলে কলি আৰু শনিয়ে পায় যুধিষ্ঠিৰে যদি জুৱা নেখেলিলেহেঁতেন ঘৈণীয়েকো ডাকত নাযায় ভায়েকো নাযায় মাটিও নাযায় আৰু যুধিষ্ঠিৰৰ ভুলটোকে নল ৰজাই কৰিলে নলে ভায়েক পুষ্কৰৰ সৈতে খেলিলে নল আছিল নিখত ৰাজ্যৰ ৰজা আৰু ভায়েকৰ হাতত হাৰিলে আৰু নল আৰু দময়ন্তীক মাত্ৰ 10 হাত ধুতি দিছে 5 হাত গিৰিয়েকে 5 হাত ঘৈণীয়েকে পিন্ধি বনত গ'ল আৰু গৈ হিংসা কৰ্ম কৰিলে নলে নিজৰ ধুতিখন খুলি চাৰিফালে 4টা শিলগুটি বান্ধি চৰাই কেইটামান ধৰিব চেষ্টা কৰিলে খৰাং দিন আছিল বেলেগ বস্তু নাছিল আৰু সেই হিংসা কৰ্ম কৰিব খোজোতে গুচি গ'ল গৈ মাক দেউতাকৰ ঘৰ পালে আৰু জংঘলৰ মাজত তেতিয়া জুই লাগিছিল সান্দৱ বন দাহন আৰু এডাল সাপে জ্বলি আছে বচোৱা বচোৱা কৈছে কচুৰ পাতত বোকা লৈ নলে সেই সাপডালৰ গাত খান্দি দিলে দেই আৰু সেই সাপডালৰ যে কৰ্কুটক তেতিয়া সাপডালে বাচি পেলাই নলক দংশন কৰি দিলে নলক দংশন কৰোঁতে নল বেয়া দেখা হৈ গ'ল কিয়ৰ কাৰণে সেইডাল বিষাক্ত সাপ আছিল কিন্তু কৰ্কুটক নাগৰ এটা বৰ আছিল তেওঁ যাক দংশন কৰিব তেওঁৰ হাতৰ পৰা কলি আৰু শনিয়ে এৰা দিয়ে অৰ্থাৎ কুৎসিত যেতিয়া হৈ যায় মানুহ তেওঁক কলি আৰু শনিয়ে একো কৰিব নোৱাৰে নল কুৎসিত দেখা হৈ গ'ল আৰু তেতিয়া
তিনিজন দেৱতাই পৰীক্ষা কৰিলে, অগ্নি মিত্ৰ বৰুণ। আৰু পৰীক্ষাত উত্তীৰ্ণ হ'ল, নলক এটা পাত্ৰ দিলে, জুই নোহোৱাকৈ তেওঁ অন্ন খাব পাৰিব। এজনে তেওঁক এইটো দিলে, হেৰুৱা সামগ্ৰী উদ্ধাৰ পাব। আৰু এজনে আশীৰ্বাদ দিলে, হেৰুৱা ৰূপ ঘূৰাই পাব। নল গৈ বাহিৰ পালে, গৈ শুনিলে দময়ন্তীৰ আকৌ স্বয়ম্বৰ পাতিছে। আৰু স্বয়ম্বৰলৈকে গ'ল, তাত পৰীক্ষা ল'লে সেনাপতি দময়ন্তীৰ বিয়া বিচাৰ, ইয়াৰে কোনোবা এজন মোৰ স্বামী হ'ব। আৰু সেই 4জন যুৱকৰ যাৰ মাটিত ভৰি লাগিছিল তাকে মালাডাল পিন্ধাই দিলে। আৰু বাকী কেইজন দেৱতা উঠিছে। অৰ্থাৎ এইটো উদাহৰণ দিছে, ভিৰৰ মাজত গুচি গ'ল, সাহিত্য সভাৰ অধিৱেশনত গ'ল, লাখ লাখ মানুহ, হয় নাই? তাত যদি পৰি গ'ল পিংকুই, কোনোবাই গছকি ল'লে, মুখখন ফুলি উঠিলে, তোমাৰ শাহুও চিনি নাপালে, হয় নাই? কিন্তু শাহুৱে নোৱাৰা কামটো তুমি চিনি পাব লাগিব যে এইজনেই মোৰ মানুহ। পাইছা বুজি? গতিকে সেইকাৰণে কৈছে নলৰ মানত দময়ন্তী। আৰু শেষত কি ক'লে? নাৰায়ণৰ মানত লক্ষ্মীজনী। ভৃগুমুনিয়ে পৰীক্ষা কৰিবলৈ গৈ নাৰায়ণৰ বুকুতেৰে গোৰ মাৰি দিয়ে, লক্ষ্মী খহি পৰিল। শুনিছানে মই কি কৈছোঁ? কেতিয়াবা চাউথত গ'লে গম পাবা। আৰু লক্ষ্মীয়ে চাউথত গৈ দ্ৰাবিড় প্ৰদেশত পদ্মাৱতী নামেৰে জন্মগ্ৰহণ কৰে। সেইকাৰণে দক্ষিণেটত লক্ষীক শাকম্বৰী বা পদ্মাৱতী বুলি কয়। আৰু লক্ষীক উদ্ধাৰ কৰিবলৈকে বিষ্ণুই নাম ল'লে শ্ৰীনিবাস তিৰুপতি ভেংকটেশ। সেইকাৰণে চাউথত তিৰুপতি ভেংকটেশ বুলি কয়। পালা বুজি? যেনেকৈ নাৰায়ণে লক্ষ্মীক উদ্ধাৰ কৰিবৰ কাৰণে আকৌ জন্ম ল'ব লগা হ'ল, ঠিক তেনেদৰে তোমালোক দুয়োৱে লক্ষ্মী আৰু নাৰায়ণৰ লগত তুলনা কৰিছোঁ। আকৌ যদি আহিব লগা হয়, ইজনে সিজনে যাতে পোৱা তাকে আশীৰ্বাদ দিছে। আশীৰ্বাদটো ভাল হয় নে নহয়? হয়। কেতিয়াও গেমলাৰ হ'ব নিদিবা, জুৱা খেলিব নিদিবা। তুমি ক'বা এসাঁজ লাগে লঘোণে থাকিম, টেবুলৰ তলৰ ইনকাম মোক নালাগে। আৰু টেবুলৰ তলৰ ইনকাম যদি আৰম্ভ কৰিলে, তেতিয়াহ'লে সেইখন সংসাৰ স্বপতনিত যায়। পিংকু, কামিনীক সন্তুষ্ট কৰিবলৈহে অতিৰিক্ত সোণ লাগে, অলংকাৰ লাগে আৰু টকা পইচা লাগে। সতী ৰাজি? এতিয়া বাওঁ হাতখন ইয়াতে থোৱা দেই। এতিয়া সোঁ হাতখন মুঠি মাৰাৰ ছুটিয়ে দৰাৰ হাতত থোৱা। সাপে গেলিছিলে নহয়, সোঁ হাতেৰে কইনাৰ হাত আঙুলিটো থোৱা। এই পানী গ্ৰহণ পতাকাৰে পা দন্তেনত দীঘৈকাৰ। পানী মানে খোৱা পানী, পুখুৰীত থাকে, নাদত থাকে, হ্ৰদত থাকে, সাগৰত থাকে, মেঘৰ পৰা পৰে। আৰু পতাকাৰে পা মূৰ্ধন্য হস্যকাৰ মানে হাত। চক্ৰ পানী বিষ্ণু, ফুল পানী শিৱ, দণ্ড পানী কোন? কাৰ্তিক, বীণা পানী লক্ষ্মী। আজি পানীগ্ৰাহী পিংকুৱে পৰিণীতা শ্ৰুতিৰ হাতত ধৰিছে। কিয়নো হাতত ধৰিছে দেই? মোক নালাগে, সিফালে কোৱা। ওম গৃহণামী তে সৌভাগ্যতায় ময়া পত্যা জলদস্তি যথা সহ। সেই আয়ুষ্মতী, সৌভাগ্য বৃদ্ধিৰ বাবে মই তোমাৰ পানী গ্ৰহণ কৰিছোঁ। এতিয়া সৌভাগ্য মানে বুজি পাইছানে বাবা? তোমাৰ ধনলক্ষ্মী, বনলক্ষ্মী, ৰাজলক্ষ্মী চব আছে, কিন্তু জীৱিত সম্পত্তি নহ'লে তোমাৰ বংশটো আগবাঢ়ি নাযায়। আজিৰ পৰা 65 বছৰ আগতে যদি মোৰ দেউতাই মাক বিয়া নকৰালেহেঁতেন, হয়নে? দেউতা বৰলা সন্তান সভাপতি, মা বিয়া হৈ থাকিল। পাইছা বুজি? গতিকে গণেশ মন্দিৰ চকত মা দেউতাৰ বিয়া হ'ল। ঠিক বৰ আগ্ৰামান পাওঁতে ডাঙৰ দাদাৰ জন্ম হৈছে, বালিতাৰা পাওঁতে গণেশ দাদা, চতাইবাৰী পাওঁতে সৰু দাদা, আৰু সুবনখাটত মই জন্ম হৈছোঁ। গাড়ীখন আগবাঢ়ি গৈ আছে, হয়নে? তোমালোকৰ সংসাৰখনে এনেকৈ লাহে লাহে দুজনৰ পৰা তিনিজন আগবাঢ়িব। পাইছে বুজি? সেইকাৰণে কি কৈছে যে সৌভাগ্য তুমি মোৰ গৃহলক্ষ্মী হ'ল। গৃহলক্ষ্মী নহ'লে আগ্ৰামান। সেইকাৰণে তা বিহি ব্যৱহাবা হৈ চহৰ ঋতু দদাবা হৈ প্ৰজান হৈ চন্তু জলদস্তয়। হে আয়ুষ্মতী, আমি দুয়ো ভকত ভাগৱতৰ সন্মুখত ব্ৰাহ্মবিবাহ প্ৰথাৰে বিবাহ পাশত আবদ্ধ হৈছোঁ। ইয়াৰ পৰৱৰ্তী কালত উৎপত্তি হোৱা সতী সন্ততি ভক্তিপৰায়ণ আৰু আয়ুষ্মান হওক। এইবাৰ বৰ ধুনীয়া কথা এটা ক'ব লাগিব দেই। দাদাই ক'বা ওম সংপ্ৰিয় ৰুচিষ্ণু সুমন্য পশ্যাম শাৰদাচতম শ্ৰীণু আমি শাৰদাচতম জীৱেম শাৰদাচতম। আটাইতকৈ প্ৰয়োজনীয় কথা দেই, এটা কয় নাকোৱা। হে আয়ুষ্মতী, আমাৰ জীৱনৰ বাকী চোৱা কাল সৎলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তাৰা খবৰ পদাংক অনুসৰণ কৰি প্ৰমাদ এৰি অপ্ৰমাদী হ'বলৈ আমি প্ৰয়াস কৰিম। আৰু তুমি মোৰ জীৱন বাটত চতুৰ্বৰ্গ সাধনত সহায়কাৰিণী হৈ খোজত খোজ মিলাই আমি জীৱনৰ শেষ দিনলৈকে এই যাত্ৰাত দুয়োৰ অংগাংগী সৈন্য হ'ম। হৰি না। এতিয়া হাতখন এৰি দিয়া কৰি জীৱক কৰা পতা। সেই বিশ্বস্বৰূপ বৰ তোমাৰ এই প্ৰতিদান গ্ৰহণ কৰি কৃতাৰ্থ মানিছোঁ। এই বিবাহৰ জৰিয়তে কেৱল যোৱাই নহয়, আমাৰ পৰিয়ালৰ এজন মৰমৰ সদস্য হিচাপে তোমাক আদৰি লোৱা হ'ল। দুয়ো
জীৱনত সুখী হোৱা কৃষ্ণ হৰি হৰি পাইছা? এইটো প্ৰতিদানহে দেই, মানে দান দিলে লগে লগে প্ৰতিদান হ'ব লাগে। সেইটো পঢ়াব লোৱা প্লাষ্টিকখন গুচাইছা সৰু মানে তুমি অকণমান টিকলিটো ছেট কৰি দিয়া, টিকলিটো অকণমান ছেট কৰি দিয়া। তুমি নিজৰ তেজ বুলি ভাবিবা কিন্তু দেই, আগতে ৰাজপুত লগাই নিদিবা কাষত কাষত নিজৰ তেজ বুলি ভাবে যে এয়া মোৰ তেজ, এই তেজেৰে তেওঁ মোৰ আজি একীভূত হ'ল দেই। এতিয়া কোৱা ওম প্ৰাণস্তে প্ৰাণান সন্দদ্ভামি আস্তিভ্যি ৰস্তিনি মাংসই মাংসানি তাচাদাচাম। ইয়াৰ স্মৃতি আজিৰ পৰা মোৰ প্ৰাণেৰে তোমাৰ প্ৰাণ, মোৰ অস্থিৰে তোমাৰ অস্থি, মোৰ মজ্জাৰে তোমাৰ মজ্জা, মোৰ শোণিতেৰে তোমাৰ শোণিত একীভূত হওক। মোৰ শোণিতৰ প্ৰতিৰূপস্বৰূপ সেন্দুৰেৰে শিৰাংকন কৰি তোমাৰ দীৰ্ঘায়ু কামনা কৰাল। সেন্দুৰখিনি দি দিয়ক, আইসকলে উৰুলি দিয়ক, লগাই দিব। লগাই দিয়ে। হৈছে এবাৰ ৰিং ফিংগাৰ লৈ লোৱা, এনেকৈ লোৱা দাঁতকৈ লোৱা। এইটো নহয়, এইটো নহয় বাবা, ৰিং ফিংগাৰ। এইটো ফাৰ্ষ্ট ফিংগাৰ, মিডিল ফিংগাৰ, ৰিং ফিংগাৰ। অনামিকা লৈ এতিয়া শুনা, ফুটটো গুচাই এইটো দিবা। টিপ নেকি বাৰু? টিপ ফুট নেকি? ফুটটো গুচাই টিপ দিয়ে, ফুটটো মানে গুচাই দিয়াচোন। ফুটটো গুচাই দিয়ে। শুনা, টিপটো য'ত আছিল পিংকু তাতকৈ তলত দিবা, তাৰপিছত এই চেলাৰীৰ মাজত পিংকু পূৰা আইব্ৰৰ মাজত দিবা, আকৌ লৈ যোৱা। ত্ৰিবেণী সংগম বুলি কয়। এতিয়া আকৌ কোৱা ওম প্ৰাণস্তে প্ৰাণান সন্দদ্ধামি আস্তিভ্যি ৰস্তিনি মাংসই মাংসানি তাচাদাচাম। ইয়াৰ স্মৃতি আজিৰ পৰা মোৰ প্ৰাণেৰে তোমাৰ প্ৰাণ, মোৰ অস্থিৰে তোমাৰ অস্থি, মোৰ মজ্জাৰে তোমাৰ মজ্জা, মোৰ শোণিতেৰে তোমাৰ শোণিত একীভূত হওক। মোৰ শোণিতৰ প্ৰতিৰূপ সেন্দুৰেৰে শিৰাংকন কৰি তোমাৰ দীৰ্ঘায়ু কামনা কৰা হ'ল। লগাই দিয়া ধুনীয়াকৈ, গোল কৰিবা। ফিউজ গৈছে মানে কভাৰটো দি দিয়া। চুটি এইখিনি শেষ নোহোৱালৈকে বেলেগ সেন্দুৰ নল'বা। ভেণ্টি বেগত কি থাকে মই নাজানো, সেন্দুৰ টেমাটো থাকিব লাগে, বেলেগৰ নল'বা আৰু বেলেগক নিদিবা। দিয়াৰ আগে আগে দৰা তোমাৰ কাষত যাব, বাওঁ হাতখন পিংকুৱে তোমাৰ বাওঁ কান্ধত থ'ব আৰু শেষৰ খোজটো একেলগে দিবা। হোম মানে জুই, অগ্নি দেৱতা, অগ্নি সীমিত। শিৱ যেতিয়া তাণ্ডৱ নাচে তেতিয়া বাওঁফালৰ 2 নম্বৰ হাতখনত জুই উঠে, মানে অগ্নিৰ অধিপতি শিৱ। সেইকাৰণে হোম পুৰা বিয়া হ'লে প্ৰথম শিৱ পূজা কৰিলে। অথ হোম, লাজা হোম, অন্ন হোম, চৰু হোম, আগাৰ হোম, সৰ্বপ্ৰচিত হোম, জ্যোতিষ্ঠ হোম, এনেকৈ 12টা হোম হয়। কিন্তু হোমখিনি শেষ হোৱাৰ পিছত যেতিয়া ভিতৰত যাবা, সেই হোমখিনি একদম পানী ঢালি চাফা কৰিব, আহি পেলাই চাব নাপায়। কিয় নাপায়? যেতিয়া তুলনি হয় গামোচা এখন এনেকৈ গাঁঠি মাৰে, সেইটো কল্পিত সন্তান বুলি কয় দেই। এইটো হোমখিনি হওঁতে কইনাই দৰাক ক'ব লাগিব, কি বুলি ক'ব লাগিব? হে স্বামী, আজিৰ পৰাতো আপুনি মোৰ স্বামী হ'ল, কিন্তু মোৰ কন্যা কালতে এটা কল্পিত সন্তান আছিল। এতিয়া আপুনি যিহেতু মোৰ স্বামী হ'ল, সেই সন্তানৰ দায়িত্ব ল'ব নোৱাৰে। তেতিয়া কৈ আজিহে মই তোমাক বিয়া কৰাইছোঁ, তোমাৰ কল্পিত সন্তানে মই দায়িত্ব নলওঁ। তেতিয়া সেই গাঁঠি মৰা কাপোৰখন অগ্নিত প্ৰক্ষেপ কৰা হয় আৰু কল্পনাৰে হওক আচলকৈ হওক, অগ্নিত প্ৰক্ষেপ কৰাৰ লগে লগে সেইখিনি অপবিত্ৰ হৈ যায়, শ্মশান গতি। সেইকাৰণে ভিতৰত যে যায় দৰা কইনাক সেৱা কৰিব, ওলাই আহি পেলাই সেইখিনি, কাৰণ তোমাৰ ভাইটি নকেন খগেন কোনোবা এটা থাকে, সি ক'ব লাগিব বাইদেউ আখৈখিনি জুইত যেনেকৈ জ্বলি গৈছে, আখৈখিনি যেনে বতাহত উৰি গৈছে, তোমাৰে আমাৰে সম্পৰ্কটো উৰি গ'ল আৰু পুৰি গ'ল। মস্ত মিছা কথা, আজি পুৰি গ'ল বুলি ক'লে আত্মকলাই দেখোন তুমি আকৌ আহিবানে নাই? তোমাক ক'ব নেকি? বাইদেউতো বাইদেউ বুলি মাতিব লাগিব। যদি সম্পৰ্কটো পুৰি গ'ল আৰু উৰি গ'ল, বাইদেউ বাইদেউ বুলি ভায়েকে কিয় মাতিলে? সম্পৰ্ক কৰিবহে হৈছে বুজি। লগন গাঁঠি নাই, লগন গাঁঠি মানে কেনেকুৱা গোত্ৰ হ'ব লাগে। আমাৰ তেতেলী গোত্ৰ, পটল গোত্ৰ এইবিলাক একো নাই। সপিণ্ডিৰ ভিতৰত নপৰিলে হ'ল, হিন্দু হ'লেই হ'ল। পালানে বুজি? এতিয়া প্ৰথম বাক্য দৰাই ক'ব, ইয়াৰ আগতেও অকল স্বামীৰে নহয় গোটেই ঘৰখনে নিউট্ৰিশ্যন হ'ব লাগে। 3 নম্বৰ কথা, যিখিনি সম্পদ এতিয়াও লগা আছে সেইখন ঘৰত, সেইখিনি যাতে টেবুলৰ ওপৰেৰে আহে। 4 নম্বৰ কথা, দুয়োৰ আনন্দৰ উৎস হ'ব লাগিব, হয় নহয়? কিবা উটনা উটনি হৈছে, এওঁৰ কিবা কথাত হৈছে তুমি মনে মনে থাকিব লাগিব, তেওঁ কিবা কথাত মস্ত হৈছে তুমি মনে মনে থাকিব লাগিব। দুইটাও যদি সমানে কাজিয়া লগা, টিঙৰ গজালবিলাক খুলি যাব লাগিব, মই পেটিন মাৰিব লাগিব। পইচা বুজি হয় নাই? কেতিয়াবা যদি দুইটাই মাক বাপেক হোৱা, কেতিয়াও ল'ৰা ছোৱালীৰ সন্মুখত কাজিয়া নকৰিবা, নহ'লে সিহঁতৰ সেইটো ব্ৰেইন ছেটআপ হয়। সিহঁত স্কুল কলেজত যোৱাৰ পিছত টিঙৰ গজাল খুলি দিয়ে, মোৰ আপত্তি নাই, পইচা বুজি, কিন্তু বেলেগৰ সন্মুখত হ'ল। মনত থাকিব নে নাথাকে?
নাথাকিলে মই আকৌ কৈ দিম হ'ল 5 নম্বৰ কথা আমাৰ সনাতন সংস্কৃতি দুটা কি বাৰু এটা হ'ল ঋষি সংস্কৃতি এটা হ'ল কৃষি সংস্কৃতি এটা দলে লিখা মেলা কৰিছিল আৰু এটা দলে কৃষিৰ কাম কৰিছিল কিন্তু ভাৰতবৰ্ষৰ আৰ্যসকল দুই ধৰণৰ আমাৰ ইয়াৰ অৰিজিন যিসকল এৰিয়ান আৰ্য তেওঁলোকে কিন্তু মাংস ভক্ষণ কৰা নাছিল কিন্তু আজাৰবাইজান আমাৰ যিখিনি ইণ্ডিয়ান অৰিজিনেটেড তেওঁলোকে গৰুক ইমান পবিত্ৰ বুলি মানিছিল যে গৰুৱে যিখিনি বিষ্ঠা ত্যাগ কৰিলে সেইখিনিৰে মচি নিদিলে পবিত্ৰই নহয় পৰাচিতালে গৰুৰ গোবৰ লাগিবই তাৰমানে ইমান পবিত্ৰ যাৰ বিষ্ঠাও আমাৰ নামঘৰত আমি মচোঁ হয়নে সেইখিনি নহ'লে প্ৰায়চিত্য নহয় হয়নে যাৰ বিষ্ঠাক আমি পবিত্ৰ বুলি পাৰোঁ তাক ভক্ষণ কৰিব পাৰি পালে নে বুজি কিন্তু কি হ'লগৈ গংগাটো ভলগা কিতাপখন পঢ়িলে গম পাব ৰাহুল সংস্কৃতনে নন ভেজ আৰু ভেজ কৰি পাইছে বুজি গতিকে ভাৰতবৰ্ষখন আমাৰ ঋষি সংস্কৃতি আৰু কৃষি সংস্কৃতি গতিকে কৃষি সংস্কৃতি আমাৰ আটাইতকৈ দৰকাৰী কি গৰু হাল বাব লাগিবই গাখীৰ লাগিবই আৰু সেই হোম পুৰা দিনত গৰুৰ গাখীৰ নহ'লেতো ঘিয়ে নহ'ব হয় নাই গতিকে সেইকাৰণে গৰু আমাৰ সংস্কৃতিৰ অনবদ্য অংগ এতিয়াও যদি এওঁলোকৰ ঘৰত গৰু আছে নে নাই মই নাজানো এওঁলোকৰ বংশত কাৰোবাৰ যদি গৰু ম'হ ছাগলী তৃণভোজী প্ৰাণী আছে সেইখিনি বৃদ্ধিৰ কাৰণে সেই অতীজৰ পৰা 5 নম্বৰ খোজটো পশুধন বৃদ্ধিৰ কাৰণে কিন্তু তৃণভোজী প্ৰাণী কাৰণ যিবিলাক জন্তুৱে ঘাঁহ পাত খায় তেওঁলোকৰ গোবৰহে খেতিত লাগে কুকুৰ মেকুৰীৰ গু পাণৰ গুড়ত যদি দিয়ে লগে লগে মৰি যাব ছাগলীৰ গোবৰ দিলে কিন্তু বাঢ়িব পাইছে বুজি প্ৰমাণ হাৰ্বিভৰাছ কাৰ্নিভৰাছ অমনিভৰাছ হয়নে তাতে প্ৰমাণ 6 নম্বৰটো আমাৰ ইয়াত ছিজন 6টা ইংলেণ্ডত যাতে সুখে শান্তিলে কথা পাতে আৰু পাৰ মান্থ পিউবাৰ্টি আহে হয়নে নাই পিৰিয়ড সেই জীৱনৰ পিৰিয়ড বসন্ত আৰু ছটা এই গোটেইকেইটা যাতে সুখে শান্তিৰে কথা পাতে তাৰ কাৰণে 6 নম্বৰ খোজ আমাৰ ৰীতি নীতি আস্থা কাস্থা গোটেইখিনি শুদ্ধভাৱে কটাৰ কাৰণে 7 নম্বৰ খোজটো এতিয়া ইয়াতে দুই থিয় কৰাম এওঁ ক'ব এই অনুসাৰে তুমি প্ৰথম খোজ দিয়া তেতিয়া তুমি বাক্যত কাউণ্টাৰ দিবা মই এই অনুসাৰে প্ৰথম খোজ দিম সোঁ ভৰিখন 4 ইঞ্চি মানে কৰি ৰৈ যাবা আকৌ দ্বিতীয় বাক্য ক'ব তুমি কাউণ্টাৰ দিবা মই আপোনাৰ সহ্য বিদ্যা বৃদ্ধিৰ কাৰণে বাওঁ ভৰিয়ে কৈছোঁ আকৌ বিধানেৰে কৈছোঁ আপোনাৰ সহ্য বিদ্যাৰ বৃদ্ধিৰ বাবে মই দ্বিতীয় খোজ আগবাঢ়িছোঁ বাওঁ ভৰি দৰাই কোৱা ত্ৰিনী ৰায় স্পুচায় বিষ্ণুতাং নয়তো সম্পদ বৃদ্ধিৰ বাবে ভগৱন্তই তোমাক তৃতীয় খোজ দিয়ক কইনা ক'ব সম্পদ বৃদ্ধিৰ বাবে তৃতীয় খোজ আগবাঢ়িছোঁ সোঁ ভৰি দৰাই কোৱা সত্তাৰী মায় ভবায় বিষ্ণুতাং নয়তো সুখ সমৃদ্ধিৰ বাবে ভগৱন্তই তোমাক চতুৰ্থ খোজ দিয়ক কইনা ক'বা সুখ সমৃদ্ধিৰ বাবে চতুৰ্থ খোজ আগবাঢ়িছোঁ বাওঁ ভৰি দৰাই কোৱা পঞ্চ অশুভ বিষ্ণুতাং নহয়তো প্ৰথমেই প্ৰতিজ্ঞা কৰি কওঁ যে ঈশ্বৰ উপাসনা আদি সৎকৰ্ম কৰোঁতে মই আপোনাৰ সহধৰ্মিনী হ'ম সেই স্বামী দ্বিতীয়তে প্ৰতিজ্ঞা কৰি কওঁ যে জ্ঞাতি কুটুম্ব আৰু ভকত বৈষ্ণৱক সেৱা আগবঢ়াওঁতে মই আপোনাৰ ধৰ্মপত্নী ৰূপে নিচেই কাষত অৱস্থান কৰিম সেই স্বামী তৃতীয়তে প্ৰতিজ্ঞা কৰি কওঁ যে অৰ্থনৈতিক দিশত ধন ধান আদি অৰ্জন কৰোঁতে আৰু ব্যয় কৰোঁতেও মই আপোনাৰ সমভাগী হ'ম সেই স্বামী চতুৰ্থতে প্ৰতিজ্ঞা কৰি কওঁ যে স্বদেশ স্বজাতিৰ কল্যাণমূলক হিতৈষীমূলক লোকসেৱামূলক পবিত্ৰ কৰ্মত মই আপোনাৰ কায়াৰ লগৰ ছায়াৰ দৰে অৱস্থান কৰিম সেই স্বামী পঞ্চম তথা অন্তিম প্ৰতিজ্ঞা কৰি কওঁ যে স্ববাসতেই হওক বা প্ৰবাসতে হওক কৃষি কৰ্মতে হওক বা বৃত্তি কৰ্মতে হওক উপৰোক্ত সকলো স্থানত সকলো কৰ্মত মই আপোনাৰ সহধৰ্মী ৰূপে উপস্থিত থাকিম ভগৱন্তক প্ৰাৰ্থনা কৰোঁ উপৰোক্ত পঞ্চ প্ৰতিজ্ঞা পালনত মোৰ জীৱনত হৃদয়ত থাকি সহায়ক হ'ব ঠিক দুইখন হাত মূৰত দিয়া এতিয়া কোৱা হে স্মৃতি তুমি এনেদৰে মোৰ মনৰ শাক বচন মানি চলিবা ভগৱন্তই তোমাক মোৰ লগলৈ আনক আও হৰি হোৱা না শ্ৰুতি সেৱা ধৰা আমি সামৰিলৈকে আহিছোঁ